হৰিনাম ৰখে বৈকুণ্ঠ প্ৰকাশে। ধানৰ পৰা এখন শৰাই বনোৱা আছে, ধানে শৰাই বনোৱা আছে ধুনীয়া। কিমান মান ল'ব এখন? 550। কি বঢ়িয়া দেখিছে নে, চাই থাকিব মন যায়। হাই গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক আন এটা নতুন ভিডিঅ'ৰ সৈতে। আজি বৰ্তমান কলেজ যাব ওলাই আছোঁ, ভিডিঅ'টো উপভোগ কৰিলে নিশ্চয় গম পাব। জোনাই চিমেণ্ট চাপৰি চেৰেং পথাৰত মানে বৃহৎ ডাঙৰ মেলা আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশন আজি দ্বিতীয় দিন চলি আছে। বৰ্তমান এতিয়া মই তালৈ ওলাই আছোঁ আৰু চাই থাকিব, যিমান পাৰোঁ দেখুৱাই যাম, সকলো দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। গোটেই গাড়ী ভিৰ আৰু মানে এতিয়া গাড়ী যাবলৈ মানে ইমান ট্ৰেফিক লাগিছে দেখিছে নহয়। আৰু এইবিলাক দেখিছে গোটেই মানুহ আৰু বহুত দূৰৰ মানুহ আহিছেতো, সেইবাবে মানে গোটেই মানুহ পৰলিখীয়া হৈ গৈছে দেখিছে নহয়। এইবিলাক এয়া খিল আৰু এইফালে আমাৰ মামা গৈ আছে, ফোনত কথা পাতি গৈ আছে। কোনফালে যাম? এইবিলাক দেখিছে গোটেই দোকানে দোকান আৰু কিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকক, চাই থাকিব। এইফালে দেখিছে ধুনীয়াকৈ কাঠৰ গড় বনাইছে, এইবোৰ ইমান ধুনীয়াকৈ একদম ফুল সজাই থৈ দিছে। এইফালে চকৰি দেখিছে ঘূৰি আছে, একদম কাপোৰ দোকান দেখিছে, হোটেল ইমান ডাঙৰ। এইফালে মামা এতিয়া বৰ্তমান কিবা কাপোৰ লৈ পেলাই মানে ওলাই আছে। এইফালে দেখিছে প্ৰদৰ্শনী মেলা, হয় নেকি? কিমান মান ল'ব এখন? 550। কি হয় এইটো? কি বস্তু? গেষ্ট্ৰিকৰ ঔষধ। প্ৰথমবাৰ দেখিছোঁ দেই এইটো বস্তু। ৱাও, কি বঢ়িয়া লাগিছে এইবিলাক দেখিছে নে? ৱাও, কি মস্তি। দেখিছে অকল ধানৰ পৰা বনোৱা আছে। এইয়া মানুহ বনোৱা হৈছে, সেইপিনে মানুহ এটা মানুহ ধুনীয়াকৈ গোটেই ধানৰ পৰা এখন শৰাই বনোৱা আছে, ধানে শৰাই বনোৱা আছে ধুনীয়া। এয়া দেখিছে শিবিৰ বৈষ্ণৱসকল বা ভকতসকল ইয়াতে থাকে। আপোনালোকক বহুত ভাল লগা এটা দৃশ্য দেখুৱাম, চাওকচোন। ভোজনালয় মানে ইয়াত খোৱা বোৱা দিছে, আৰু এইপিনে গোটেই খোৱা বোৱাৰ কাৰণে গোটেই মানুহ লাইন পাতিছে। মানে ইয়াৰ পৰা দেখিছে, ইয়াতে দেখা হৈছে ইয়াত ধনশিৰি জিলা শাখা, মানে জিলাৰ কোনটো জিলাৰ পৰা আহিছে দিয়া হৈছে। ইয়াতে দেখিবলৈ পাইছে হাতী, এইপিনে গদা দুটা থৈ দিছে, ইমান ধুনীয়াকৈ দেখিবলৈ ইমান বঢ়িয়া লাগিছে দেখিছেনে? দেখিছে মূল কাৰ্যালয়। আৰু গাইছ এতিয়া আমি ওলাই আহিছোঁ লাহেকৈ, আৰু বহুত টাইম হৈ যাব, নহ'লে আমি মানুহে ভিডিঅ' বনাব পাৰিলোঁ। আৰু এতিয়া লাহেকৈ ৰাতি হৈ যাব, কিমান চাব আৰু কিমান চাওঁতে মানে আমনি লাগি যাব, আৰু সেইবাবে মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইবাবে মানে ইমানটা সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেললৈ নতুন কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক এটা দিব।